Hey guys, welcome back to my YouTube channel Prosenjit Blog. Guys, আজি মানে কৰোনা ভ্যাকসিন লবলৈ যাম। বহুত দিন ধৰি খালি স্লট বিচাৰি পোৱা নাছিলো। আজি পালো খৈৰাবাৰী কলেজ। আমাৰ ঘৰৰ পৰা 10 কিলোমিটাৰ মান দূৰ হ'ব। গতিকে গৈ আছো আৰু আপোনালোকক দেখুৱাম আৰু যি হৈ থাকে। গতিকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকক। তো গাইস, যেহেতু ভ্যাকসিন লবলৈ যাম, গতিকে নাস্তা অলপ কৰি ললো আৰু এতিয়া হিলিখা এটা মুখত ভৰাই লওঁ। আৰু মাস্ক ইজ মেইন। তো গাইস, যেহেতু বৰষুণ দি আছে, ৰেইনকোটটো লগাই লৈছোঁ আৰু মাস্কটো লগাব লাগিবই আৰু এতিয়া হেলমেট লগাব লাগিবই, যেহেতু স্কুটি চলাই যাম। আৰু এতিয়া মোক কেনেকুৱা লাগিছে, কৈ মিলগা ফিল্মত যাদু নিচিনা লাগিছে, যাদু যাদু। তো গাইছ, যেহেতু বৰষুণ দি আছে, বেছি দেৰি নকৰোঁ। এতিয়া 9:30 বাজিছে, মোৰ টাইম আছে 10টাৰ পৰা 11টাৰ ভিতৰত ভেকচিন লোৱা টাইম খৈৰাবাৰী কলেজত। আৰু খৈৰাবাৰী ইয়াৰ পৰা মহৰীপাৰাৰ পৰা 10 কিলোমিটাৰমান দূৰ হ'ব। আৰু ওচৰতে সুব্ৰততো ঘৰ আছে। সুব্ৰত মানে মোৰ লগতে আজি ভেকচিন ল'ব, তাক লৈ যাম আৰু সিহঁতৰ ঘৰত যাম প্ৰথমতে। A few moments later. তো গাইছ, এতিয়া সুব্ৰত তাত আহি পাইছোঁ। সুব্ৰত, ঐ হাই দি দিয়া। গাইছ, এইটো কি হয়? এইটো চেনিটাইজ কৰি লওঁ আৰু চেনিটাইজাৰ মেইন। ঠিক আছে, তুমি লগাই লোৱা। বঢ়িয়া। তো গাইছ, এতিয়া বৰষুণ কমিছে, গতিকে এইটো আমি খুলি লওঁ নেকি ইয়াতে। খুলি খুলি দিয়ে আৰু এতিয়া আৰু চাওক, এইফালে আমাৰ ৰাস্তাটো চাওক না, পিছফালে কেনেকুৱা ৰাস্তা, আৰু লগত আছে ইয়াত প্ৰসেনজিৎ। হেল্ল' গাইছ, বহুত দিনৰ মূৰত লগ পালোঁ। আজি মানে আমি যোৱাকালি ভেকচিনৰ কাৰণে খালী স্লট বিচাৰি অৱস্থা বেয়া, তাৰপিছত পালোঁ আৰু বিচাৰি কিবাকে খৈৰাবাৰী কলেজ। এতিয়া য'ত ভেকচিন ল'ব গৈ আছোঁ সেইটো আমাৰে কলেজ মানে। তো গাইছ, খৈৰাবাৰী আহি পালোঁ। খৈৰাবাৰী এতিয়া স্লিপটো ওলাব লাগিব, মানে আমাৰ এপইণ্টমেণ্ট লেটাৰটো আৰু এপইণ্টমেণ্ট লেটাৰ। চাকৰি পাবি আৰু চাকৰি পাম। তো গাইছ, এতিয়া খৈৰাবাৰী আহিছোঁ আৰু এইফালে কম্পিউটাৰ দোকানত মানে আমাৰ যিটো এপইণ্টমেণ্ট লেটাৰ আছিল ভেকচিনৰ, সেইটো ওলাবলৈ আহিছোঁ ইয়াত। এয়া হৈছে COVID-19 ভেকচিনেশ্যন এপইণ্টমেণ্ট ডেটেড, 11 জুন। টাইমটো আছে আমাৰ 10টাৰ পৰা 11টা, প্ৰসেনজিৎ দেৱনাথ। তো গাইছ, এয়া হৈছে খৈৰাবাৰী কলেজ। তো গাইছ, এতিয়া খৈৰাবাৰী কলেজত আহি পাইছোঁ। এইফালে সুব্ৰত গেট বনাই আছে নেকি? আমাৰ কলেজ মজা আহি চাওক, গেট হৈ আছে। কেতিয়াবা আহিলে গম পাব। তুমি ইয়াতে পঢ়িছিলা নেকি? পঢ়ি আছোঁ এতিয়াও পঢ়ি আছা? এইবাৰ কোন চেম? এইবাৰ এই 6 চিম হ'ম আৰু 6 চেম মানে দুটা চিমত আছে এতিয়া। 5th চিমত এক্সাম দিব লাগিব, 6 চিমৰো পঢ়ি আছোঁ। এয়া হৈছে খৈৰাবাৰী কলেজ আৰু এইফালে চাওক ভেকচিনৰ কাৰণে লাইন লাগিছে। লাইন গাইছ, এয়া হৈছে খৈৰাবাৰী কলেজ। চাওক, কলেজটো অলপ চাফ চিকুণ কৰিব লগা হৈছে দেখোন। বহুত দিন হ'ল না, লেতেৰা কৰি মানে লেতেৰা হৈ গ'ল। আৰু আকৌ ছাগলী আহি থাকে। কলেজ খোলাৰ আগে চাফা কৰিব চাগে। আৰু ইয়াৰ চ'লাৰ চিষ্টেম দেখোন। আমাৰ কলেজত মানে কাৰেণ্ট নালাগে মানে। অঁ, ইয়াতে মানে চ'লাৰতে গোটেইখিনি হৈ যায় মানে। কলেজত মানে কাৰেণ্টৰ চিষ্টেম নাই আৰু চিষ্টেমে নাই ইয়াতে, অনলি চ'লাৰ। অনলি চ'লাৰ। কিমানখিনি চ'লাৰ হৈছে আপোনাৰ? 100টাৰ বেছি হ'ব। 100টা বেছি হ'ব না? বা, এইটো কিন্তু ভাল কাম কৰিছে দেই। বেলেগ কলেজত নাই এনেকুৱা, হয় মানে বহুত কম কলেজত আছে মানে। এতিয়া আমি ক'ত গৈ আছোঁ? এতিয়া আমি চুচু কৰিব গৈছোঁ। তো গাইছ, আমি মানে এপইণ্টমেণ্ট লৈছিলোঁ 10টা বজাৰ পৰা 11টা বজাৰ ভিতৰত, কিন্তু ইয়াত মানে চিষ্টেমটো চেঞ্জ হৈ গ'ল। মানে যোনে আগত আহে সিয়ে আগত লাইন লাগিছে, সেইকাৰণে আমি এতিয়া লাষ্ট। কোনোবাই যদি 2টা বজাতো লৈছিল এপইণ্টমেণ্ট, সি আগত আছে, আৰু আমি 10টা বজাত এপইণ্টমেণ্ট লৈ কিনে লাষ্টত আছোঁ। মানে চিষ্টেম চেঞ্জ হৈ গ'ল আৰু এতিয়া লাইন লাগি আছোঁ। প্ৰথমত কৰোণা টেষ্ট কৰিব, তাৰপিছতহে ভেকচিনৰ তাত যাব লাগিব। গতিকে ৱেইটিং ফৰ টেষ্টিং। তো গাইছ, সেইফালৰ পৰা আমি মানে কৰোণা টেষ্ট কৰি আহিলোঁ আৰু এতিয়া আমি ইয়াত ৰখি আছোঁ ভেকচিনৰ কাৰণে। এইটো লাইনত কেনেকুৱা লাগে কৰোণা টেষ্ট কৰি? একদম পূৰা জ্বালা উঠি গৈছে, এইটো সোমাই দিছে। ফিলিংছটো কোৱাচোন। ফিলিংছটো মজা নেকি? মানে আগৰবাৰ কৰা সময়ত কিন্তু ইমান বেছি সোমোৱা নাছিল, আজি পূৰা সোমাই দিছে একদম ভিতৰত। কিয় বা সোমাই দিছে নাজানো আৰু। তো গাইছ, দেখা পাইছে এই বাকচ দুটাত আছে মেইন বস্তুখিনি, মানে কৰোণা ভেকচিন। আৰু ইয়াতে আমি ভেৰিফাই কৰি ল'ব লাগিব নিজৰ নাম আৰু মোবাইল নম্বৰ, তাৰপিছতে আমি কৰোণা ভেকচিন ল'ব পাৰিম। তো গাইছ, ফাইনেলি লৈ ল'লোঁ কৰোণা ভেকচিন কোভিচিল্ড উম্মিদ কা টিকা। আৰু বহুতে কৈ থাকে, বহুতে কিবা কিবি ভয় দেখুৱাই থাকে, বহুত বিষাব, কিবা কিবি হ'ব। একো নহয় গাইছ, মই লৈছোঁ, মোৰ একোৱে হোৱা নাই, গমেই পোৱা নাই দিয়া বুলি। তো গাইছ, ভেকচিন লোৱা হৈ গ'ল। মানে ভেকচিন লোৱা সময়ত, বেজি লোৱা সময়ত গমেই পোৱা নাই,
কিন্তু যেতিয়া টেষ্ট কৰিছিল মানে নাকটো এতিয়া বিষাই আছে ইয়াত আৰু এতিয়া অবজাৰ্ভেশ্যন ৰুমত বহিব দিছে অলপ মানে অবজাৰ্ভ কৰিব দিছে কেনেকুৱা হয় আৰু জ্বৰ চৰ উঠিছে নেকি আধা ঘণ্টামান বহিব দিছে তাৰপিছত যাম আৰু মানে 3টা ষ্টেপ প্ৰথমতে কৰোণা টেষ্ট কৰিছে তাৰপিছত ভেকচিন দিছে আৰু এতিয়া অবজাৰ্ভেশ্যন ৰুমত বহাই থৈছে তোমাৰ বিষাইছিল নেকি বেজি লোৱা সময়ত মোৰ লগত বিয়া নাই মোৰ অলপ অলপ বিয়াইছে আৰু গমেই পোৱা নাই মই বেজি লোৱা সময়ত কিন্তু এই টেষ্ট কৰাটো বিষাই আছে এতিয়া এইটো বহুতখিনি সময় দিছিলে পূৰা সোমাই দিছে নাকটো বিষাই আছে এতিয়া বিষাই আছে আৰু মোক জ্বৰৰ টেবলেট দি দিছে কিবা হয় টেবলেট দিছে টেবলেট তো গাইজ ফাইনেলি ভেকচিন লোৱা হৈ গ'ল আমাৰ আৰু এতিয়া খৈৰাবাৰী কলেজটো আপোনালোকক অলপ দেখুৱাই দি আছোঁ বলক এয়া হৈছে খৈৰাবাৰী কলেজ লগত আছে সুব্ৰত মানে এইটো হ'ল গেট এইটো গেট আছিল ন? আমাৰ কলেজ খোলা আছিল মানে ইয়াতে চেঞ্চৰ এটা আছে মানুহ এটা পাৰ হৈ গ'লে মানুহ হয় চেঞ্চাৰ চিষ্টেম আৰু অট'মেটিক চেনিটাইজিং টানেল তো গাইজ আপোনালোকক মানে খৈৰাবাৰী কলেজটো দেখুৱাই দি আছোঁ এইটো হ'ল অফিচ ৰুম তোমালোকৰ ৰুম কোনটো আছিল যিটো আমি ভেকচিন লৈছোঁ সেইটো চাগে তোমালোকৰ ৰুম আছিল নেকি তাৰ অপজিট সেইটো থাকে মানে য'ত টেষ্ট কৰিছিল আৰু এইটো প্ৰিন্সিপাল ৰুম এইটো প্ৰিন্সিপালৰ ৰুম এইবিলাক চাব পাৰে আমাৰ কলেজত এইবিলাক ফুলনি বাগান সেইফালেও এটা আছে আৰু এইবিলাক চোলাৰ প্লেনে বহুত দিনৰ আগৰ পৰা আছে 5 বছৰমান হ'লে এইটো আৰু এয়া চাইকেল ষ্টেণ্ড নেকি আৰু এইবিলাক চাইকেল ষ্টেণ্ড এইবিলাক চব চাইকেল ষ্টেণ্ড আৰু আছে এইফালে আৰু জাগা এইটো আছে এইফালে আছে আমাৰ চাব পাৰে কলেজৰ ষ্টুডেণ্ট ইউনিয়ন ৰুম আৰু এইটো আছে অডিটৰিয়াম এইফালে 2তলা যেন লাগিলে 1তলাই হয় এইটো আৰু এইফালে আমাৰ ক্লাছ ৰুমবিলাক আছে আৰু এইফালে আছে আমাৰ অফিচ এইটো আৰু এইফালে আছে অলপ আগতে দেখুৱাইলোঁ আপোনালোকক চোলাৰ আছে তাৰপিছত এইফালে আছে এটা বিল্ডিং হৈ আছে নতুন বিল্ডিংটো কিহৰ দেখুৱাই দিওঁ এইটো বিল্ডিংটো মানে ডিজিটেল লাইব্ৰেৰী হ'ব ডিজিটেল লাইব্ৰেৰী হ'ব ন আৰু এইফালে লাইব্ৰেৰীটো চাগে লকডাউনৰ কাৰণে ৰখি গৈছে নেকি ডিজিটেল লাইব্ৰেৰী হ'ব এইটো ডিজিটেল লাইব্ৰেৰী না আৰু গেটটো কমপ্লিট হোৱা নাই আৰু 1 বছৰমান লাগিব 1 বছৰমানৰ পিছত হৈ যাব এতিয়া লকডাউনৰ কাৰণে চাগে ৰখি গৈছে কামবিলাক লকডাউনৰ কাৰণে কামবিলাক পিছুৱাই গৈছে আৰু কলেজে বন্ধ হৈ আছে কেতিয়াবা খোলে তোমালোকৰ পৰীক্ষা চৰীক্ষা অনলাইন হ'ব এইবাৰ অনলাইন ঘৰত বহি এক্সাম দিব লাগিব কিতাপ চাই তো গাইজ ফাইনেলি আমি ভেকচিন লৈ ওলাই আহিছোঁ এতিয়া ভেকচিন ল'লে বোলে গা চা অলপ দুৰ্বল চুৰ্বল লাগে ভাল বস্তু খাব লাগে গতিকে আমি এতিয়া হোটেলত যাম কিবা ভাল বস্তু খাই কিনে ঘৰত যাম আৰু নেকি কিজানি বন্ধ হৈছে হোটেল বন্ধ হোৱা নাই চাগে তো গাইজ ভেকচিন লৈ আহি এতিয়া এইফালে গল্লা আৰু পৰঠা মাৰি দিছোঁ অলপ ভোক লাগিছে পেট পূজা কৰি আছোঁ তো গাইজ কৰোণা ভেকচিনৰ ফাৰ্ষ্ট ড'জ লোৱা কমপ্লিট হৈ গ'ল আমাৰ আজি আৰু এটা আছে আমাৰ ছেকেণ্ড ড'জ যিটো আছে 84 ডেজ পিছত যিহেতু আমাক দিছে কোভিচিল্ড আৰু এই কোভিচিল্ডটো এটা ড'জ দিয়াৰ পিছত আৰু এটা ড'জ 84 ডেজ পিছত দিয়া হয় আৰু এই মাজৰ সময়ছোৱা ভালদৰে চাই চিতি বাছি চলিব লাগিব মাস্ক চেনিটাইজাৰ এইবোৰ ব্যৱহাৰ কৰিয়ে থাকিব লাগিব মানে বহুতে কৈ থাকে কৰোণা ভেকচিন ল'ব নালাগে অমুক তমুক কিবা কিবি হয় জ্বৰ চৰ উঠে কিবা কিবি প্ৰথম দিনা জ্বৰ উঠে বুলি ময়ো শুনিছোঁ গতিকে আপোনালোকে গম পাই থাকিব মোৰ কি হয় মোৰ কি ছাইড ইফেক্ট হয় কৰোণা ভেকচিন যিহেতু মই আজি ল'লোঁ আপোনালোকে গম পাই থাকিব